যদি হৈ যায় কোনো ল'ৰা এটা পাব নহয়। আৰু আপোনালোকে মনত ৰাখিব এই মুহূৰ্তত আটাইতকৈ যদি ছাকচেছ হ'ব পৰা কিবা ব্যৱসায় আছে সেইটো হৈছে এগ্ৰিকালচাৰ ছেক্টৰ আৰু একো নাই। এগ্ৰিকালচাৰ ছেক্টৰ এনেকুৱা এটা বস্তু যিটো আমি প্লেনিং কৰি পেলাই কাম কৰিলে বহু লাভ হ'ব। আজিৰ তাৰিখত এজোপা বস্তু মেহগনি গছ একদম মেচিয়ৰ হ'বলৈ 15 বছৰ লাগে। মেহগনি গছ এজোপাৰ মূল্য এজোপা গছত অন্ততঃ 2.5 লাখৰ পৰা 3 লাখ টকা আপুনি পাব এজোপা গছ। বিশ্বৰ আটাইতকৈ মূল্যৱান কাঠটো হৈছে মেহগনি কাঠ। বন্দুকৰ বোৰ্ডবিলাক বনাবৰ কাৰণে আৰু আটাইতকৈ দামী ফাৰ্নিচাৰ বনাবৰ কাৰণে মেহগনি গছটো ইউজ হয়, কাৰণ এইটো পোকে চোকে একো নাখায়, পানীটো বেয়া নহয়। গতিকে সেইকাৰণে এই গছটো অতি মূল্যৱান। এখন ৱৰ্ল্ডৰ বিশ্বৰ এখন বজাৰ আছে। গতিকে এজোপা গছত যদি 2 লাখ টকা পায় 100 বিঘাত প্ৰায় 7,000 পুলি লগাব পৰা যায়। আমি যদি 200-300 বিঘাও যদি লগাই থওঁ বোলে 14,000 বোলে 21,000 মেহগনি পুলি আমি লগাই থওঁ, আপুনি নিজে ভাবি চাওক এজোপা 2 লাখ টকা হ'লে 21,000 মেহগনি গছত কিমান টকা আমাৰ আহিব। আৰু ইয়াত লাভটো কি মেহগনি গছটো কেৱল ঠন ধৰিব লাগে। এই ফেব্ৰুৱাৰী লাষ্টত লগাই দিয়াৰ লগে লগে মাৰ্চত যেতিয়া পানী পাব সি তাত ঠন ধৰিব, তাৰপিছত তাক আৰু একো দিব দৰকাৰ নাই। মেহগনি গছে তাৰ নিজৰ পাতখিলা যেতিয়া সৰিব সেই পাতখিলাৰ পৰা সি নিজৰ সাৰটো নিজে উৎপন্ন কৰিব। একেবাৰে সাৰ নথকা মাটিটো সি নিজৰ পাতখিলাৰে সি গোটেই গছজোপাৰ যিখিনি সাৰৰ প্ৰয়োজন সি নিজে সৃষ্টি কৰে। গতিকে সেইকাৰণে মেহগনি গছত বিলাক সাৰো দিয়াৰ প্ৰয়োজন নাই, আমি সেইটো কৰিব পাৰোঁ। কাঠা গছ মেচিয়ৰ হ'লে এজোপা কাঠা গছত আপুনি 80 পৰা 1 লাখ টকা আপুনি ইনকাম কৰিব পাৰিব। গতিকে আমি যদি তাত 500 বিঘা কাঠা লগাই দিওঁ, 500 বিঘা কাঠা একেই 100 বিঘাত 7,000 পুলি লাগিব। গতিকে 500 বিঘাৰ পাছে 35,000 যদি আমি কাঠা পুলি লগাই দিওঁ সি 100 বছৰৰ পৰা 10 বছৰ পিছত কিমান ইনকাম দিব আপোনালোকে নিজে এবাৰ কেলকুলেশ্যন কৰি চাওক কিমান ইনকাম দিব। এইবিলাক কেৱল আমি প্ৰথম লগোৱা সময়ত অলপ কষ্ট কৰিব লাগে, তাৰপিছত আমি কষ্ট কৰিব দৰকাৰ নাই, নিজে নিজে হৈ থাকিব। গতিকে আমি তেনেকুৱা পৰিকল্পনা কৰি যদি আগবাঢ়োঁ আমি সফল হ'ম। আমি কেৱল কি কৰোঁ খেতিৰ নামত চব্জি খেতি কৰিবলৈ যাওঁ, ট্ৰেক্টৰ লৈ মেলি এটা ছিজন কৰোঁ। এতিয়া তেনেকৈ সৰিয়হ কৰি তাৰপিছত আমি খেতি নকৰিলোঁ, তেনেকৈ লাভ নহ'ব। একেবাৰে তাত পাৰ্মানেণ্ট ইনকাম হ'ব পৰাকৈ ইটোৰ পিছত ইটো কাম কৰি থাকিব লাগিব, তেনেকৈ হ'ম। সেইকাৰণে আমি 3টা পৰ্যায়ত খেতি কৰিম। এটা হৈছে ডেইলি ইনকাম, দুটা হৈছে বছৰেকীয়া ইনকাম, আৰু 3 নম্বৰটো হৈছে এটা ফিক্স এমাউণ্ট 10 বছৰ 15 বছৰ মূৰত আহিব পৰা এটা ইনকাম। এই 3টা ইনকামৰ ওপৰত বেছ কৰি পেলাই যদি আমি প্ৰজেক্টটো কৰোঁ আমি ছাকচেছ হ'ম। পাঞ্জাৱে খেতিৰ ওপৰত বেছ কৰি পেলাই কৈছোঁ নহয়, পাঞ্জাৱৰ খেতিয়কে যদি মাৰ্চিডিজ গাড়ী লৈ পেলাই খেতিলৈ যাব পাৰে আমি কেলৈ নোৱাৰোঁ? আমাৰ এইকাৰণে নোৱাৰোঁ যে আমাৰ একাগ্ৰতা নাই আৰু আমি কষ্ট কৰিব নোৱাৰোঁ। আৰু আজি এতিয়া আধুনিক যিবিলাক মেচিনাৰী ওলাইছে ইমান আপুনি কষ্ট কৰিও দৰকাৰ নাই। আগতে আমি কি কৰিছিলোঁ, ৰাতিপুৱা 4টাত শালখন ল'বই লাগে, শালখন 4টাত নিনিলে বেছিকৈ বাব নোৱাৰোঁ। দৰকাৰ নাই। এতিয়া ট্ৰেক্টৰ আছে, পাৱাৰ টিলাৰ আছে, অন্যান্য মেচিন আছে, চব ধান আজি তাৰিখত মেচিনে কাটিব পাৰে, ধান আজি তাৰিখত মেচিনে ৰুব পাৰে। আপুনি ট্ৰেক্টৰে হাল বালে বোলে দিনত গৰম আছে বোলে মই ৰাতিহে ট্ৰেক্টৰখন পাম, লাইট লগাই পেলাই ৰাতি ট্ৰেক্টৰ পাম না। এতিয়া বোলে মোৰ কাম আছে এতিয়া নকৰোঁ বোলে আবেলি 4টা বজাত আহি পেলাই কাম কৰিম, আবেলি 4টা বজাত আহি পেলাই আপুনি কাম কৰক না। গতিকে ইমান ধুনীয়া ধুনীয়া ভাল ভাল মেচিন আছে, সেইবিলাক ইউজ কৰি পেলাই আমি আধুনিক পদ্ধতিৰে খেতি বাতিবিলাক কৰিব পাৰোঁ। আমি আমাৰ এখন সাৰখন লৈ গৈ পেলাই তাত ৰখাই পেলাই আমি ট্ৰেক্টৰ চলাই পেলাই কাম কৰিব পাৰোঁ। ইমান ধুনীয়া আজি তাৰিখত আধুনিক পদ্ধতিবিলাক আছে। একেই পাঞ্জাৱত চব গাড়ী লৈ যায় খেতিলৈ, গাড়ী লৈ গৈ পেলাই তেওঁলোকে খেতি কৰে। ইউপিত আপুনি চাব, ইউপিত যদি গৈছে কোনোবাই ডাঙৰ ডাঙৰ পথাৰৰ মাজত একোটা বিল্ডিং, সেইটো তেওঁলোকৰ টঙি ঘৰ। আমি যদি টঙি ঘৰ বনাওঁ যে খেৰৰ, ইউপিত পথাৰৰ মাজত দুমহলীয়া এটা ঘৰ বনাই থয়, তাত চিধা গাড়ীখন তাত ৰাখিব আৰু তেওঁলোকে খেতিত লাগি যাব। সন্ধিয়া সময়ত তেওঁলোকে সেই ঘৰ তলা মাৰি পেলাই গাড়ীখন লৈ পেলাই নিজৰ মেইন ঘৰলৈ গুচি যায়। তাৰমানে আমি যিটো ইয়াত এতিয়া খেতিৰ কাৰণে খেৰ দি পেলাই এটা বাঁহৰ টঙি ঘৰ বনাওঁ, খেতি তাত 2 মহলীয়া বিল্ডিংটো টঙি ঘৰ হিচাপে ইউজ কৰে। ক'ত লৈ গৈছে খেতিত তেওঁলোকে? সেইকাৰণে আমিও পাৰিম। ইমান মাটি আছে আমাৰ, কেলৈ নোৱাৰোঁ? অকল খাৰুপেটীয়াই যদি গোটেই অসমক চব্জি খুৱাব পাৰে, খাৰুপেটীয়া এটা সৰু জেগা, এই খাৰুপেটীয়ে গোটেই অসমক চব্জি ছাপ্লাই দিয়ে। কিহৰ কাৰণে? মিয়াখিনি ইমান কৰ্মী গোটেই অসমক তেওঁলোকে চব্জি ছাপ্লাই দিবৰ কাৰণে সক্ষম। কিন্তু আমি কেলৈ নোৱাৰোঁ? এইকাৰণে নোৱাৰোঁ যে আমি সেই কষ্টখিনি কৰিবলৈ নিবিচাৰোঁ বা সেই ধৰণৰ প্ৰশিক্ষণখিনি আমি নল'লোঁ, সেই ধৰণৰ আমাৰ অভিজ্ঞতা নাই। গতিকে আমি সেইকাৰণে সেই ধৰণৰ অভিজ্ঞতাখিনি আমি আনিবলৈ চেষ্টা কৰিব লাগিব। বাবুলক কৈছোঁ যে এই ছিজন খেতি কৰিবৰ কাৰণে আমি 2জন প্ৰথম কাৰিকৰ আনিম। কাৰিকৰ মানে খেতিয়ক, এইটো কাৰিকৰ বুলিয়ে কয়। কোচবিহাৰৰ মানুহখিনি খুব ধুনীয়া খেতি জানে। আমি এজন আনি পেলাই পোখাপুৰত লগাইছিলোঁ, বহুত ধুনীয়া খেতি কৰে। গতিকে আমি 2জন কোচ ৰাজবংশীৰ মানুহ 2জন আনি পেলাই ইয়াত আমি অন্ততঃ 1 বছৰ 2 বছৰ তেওঁক ৰাখিম। সেই 2জনক আমি দৰমহা দিম। তেওঁলোকে খেতি কেতিয়া কোনটো খেতি কৰিব লাগে, কেনেকৈ কৰিব লাগে সেইখিনি তেওঁলোকে কৰি পেলাই আমাৰ ল'ৰাখিনি, তাত থকা ল'ৰাখিনিক শিকাই দিম। আৰু 1 বছৰ 1.5 বছৰ পিছত তেওঁলোকক পঠাই দিলেও আমাৰ ল'ৰাই অন্ততঃ আইডিয়াটো পোৱাৰ পিছত সমস্যা নহয়।
গতিকে আমি তেনেকুৱা দুজন খেতিয়ক আনিম যিখিনিয়ে ইয়াত চব্জি খেতিখিনি কৰিব আৰু বাকীখিনি প্লেনিংটো আমি কৰি ল'ম কেনেকৈ আমি এই উদ্যান শস্যবিলাক কৰিব পাৰোঁ গছপুলিবিলাক আমি এতিয়া ফেব্ৰুৱাৰী লাষ্টত হয়তো আমি গছপুলি ৰোৱাৰ প্লেনিংটো আমি আৰম্ভ কৰিম এদিন আমি গোটেই ল'ৰাখিনি আহিম আহি পেলাই আমাৰ গছপুলি আমি ৰোপণ কৰি পেলাই আৰম্ভণিটো কৰি দিম তাৰপিছত দৰকাৰ আমি হাজিৰা লগাই হ'লেও কৰাম আমাৰ ল'ৰাখিনি লগাব বেলেগকো লগাব আমি কৰাম কিন্তু আমি গোটেই বস্তুবিলাক খালি মাৰ্কিংটো কৰি ল'ম ক'ত কেনেকৈ কৰিম এই কামটো কৰিলে ই এটা তিনিচুকীয়া ডিব্ৰুগড় জিলাত মডেল প্ৰজেক্ট হ'ব গভৰ্ণমেণ্টেও ভাল পাব ইমান ধুনীয়া এটা প্ৰজেক্ট আৰু আজি তাৰিখত এগ্ৰিকালচাৰ ক্ষেত্ৰত আপুনি যদি ভাল কাম কৰিবলৈ চেষ্টা কৰে অফিচবিলাকে উদযাচি আপোনাক দিয়ে আৰু এই প্ৰজেক্টটো হওঁতে কাৰণে আমাৰ ভাল লাগিব বোলে ফেমিলিক লৈ পেলাই যাওঁচোন দেখাত খাই আহোঁ এদিন থাকি আহোঁ আমাৰ ভাল লাগিব চবৰে ভাল লাগিব চবেই বোলে এতিয়া ফেমিলি লৈ আহিলে এদিন তাত থাকিলে খাই বৈ গুচি গ'লে চব্জিবিলাক বোলে কিনি পেলাই লৈ গৈছে তাৰ ইয়াৰ পৰাই আমি সেইকাৰণে এগ্ৰ' টুৰিজমলৈ ৰূপান্তৰিত কৰিম তাত থকাৰ ব্যৱস্থাও কৰিম আজি নহ'ব 2 বছৰ পিছত তাত থকাৰ ব্যৱস্থা হ'ব আমি যাতে টুৰিষ্ট আহিলে তাত থাকিব পাৰিব যেনেকৈ কন্যাকাত থাকিব পাৰে ইয়াতো থাকিব পাৰিব বিহুৰ ওচৰতে মাঘ বিহুৰ ওচৰত আপুনি চাব হেৰিৰ ওচৰত খানাপাৰাৰ ওচৰত একদম দীঘল এৰিয়া একদম এগ্ৰিকালচাৰ অফিচৰ সন্মুখত পশুপালন কেন্দ্ৰ অফিচৰ সন্মুখত অকল কন্যাকাৰে সামগ্ৰী দৈ পিঠা কিবা কিবি চাব চব কন্যাকা ইমান পৰ্যায়ত পাই গ'ল মই সমাজতে খবৰ লৈছিলোঁ বোলে 2,500 ল'ৰা ইতিমধ্যে সংস্থাপিত হৈছে আমি এইটো পাৰিম আমি এইটো 2,000-2,500 ল'ৰা সংস্থাপিত কৰিব পাৰিম কিন্তু প্ৰাথমিক অৱস্থাত আমি সিমানখিনি নহ'লেও অন্ততঃ 4-500 ল'ৰা সংস্থাপন কৰিব পৰাকৈ এটা প্ৰজেক্ট আৰম্ভ কৰোঁ যিটোৱে আমাৰ অন্ততঃ অলপ হ'লেও আমাৰ পিঠিত লাগি থকা চেকাটো আমি অকণমান হ'লেও মচিবলৈ সক্ষম হওঁ গতিকে আমি কাৰণ কৈছিলোঁ সেইখন যুদ্ধ এখন বেলেগ আছিলে কিন্তু তাক বেলেগভাৱে গোটেই পাব্লিকৰ মাজত লৈ যোৱা হ'ল আৰু লৈ গৈ পেলাই আমাক এনেকুৱা এটা পৰ্যায়ত ঠেলি দিলে চালফা মানে যেনে এটা গুণ্ডা চালফা মানে যেনে এটা সন্ত্ৰাস এনেকুৱা এটা মানুহৰ মাজত প্ৰচাৰ হৈ গ'ল মানুহে সেইবোৰ ভাবিব ধৰিলে গতিকে আমি এতিয়া সেই চেকাটো নাইকিয়া কৰিম এই প্ৰজেক্টটোৰ যোগে গতিকে মোৰ সেইকাৰণে আহ্বান যোনে পাৰে আজিও যিমানখিনি পাৰে প্ৰতিশ্ৰুতি দিয়ক আমি অহা 1 জানুৱাৰী 1-2 তাৰিখৰ ভিতৰত যাতে আমি 30-40 জনী ছাগলী সমূহাই আমি এই প্ৰজেক্টটো যাতে শুভাৰম্ভ কৰিব পাৰোঁ মই নিজৰ ফালৰ পৰাও দিম আপোনালোকেও দিয়ক আমি এজনী ছাগলী দিওঁ তাত থকা ল'ৰাখিনিৰ কাৰণে আৰু ইয়াৰ যোগেদি আমি সৎফুল কোঅপাৰেটিভ ছ'চাইটিখনৰ শুভাৰম্ভ আমি জানুৱাৰী 1st সপ্তাহত যাতে কৰোঁ আৰু তাৰপিছত বাকী পৰ্যায়খিনি আমি CMৰ লগত আলোচনা কৰি বাকী পৰ্যায়খিনি আগবাঢ়ি দিলে আমাৰ সুবিধা হ'ব গতিকে সকলোৰে সহযোগিতা বিচাৰিছোঁ আহক আমি একেলগে এই যাত্ৰাটো আৰম্ভ কৰোঁ আৰু এখন সুন্দৰ মডেল প্ৰজেক্ট অসমবাসীক দিবৰ কাৰণে চেষ্টা কৰোঁ ধন্যবাদ ইয়াত এটা ভাল কাম কৰোঁ তাৰমানে এই যিখন সৎফুল নামৰ যিখন সমবায় ফাৰ্ম সেইখনত এনেকুৱা ধৰণৰ উদ্যান শস্য এনেকুৱা ধৰণৰ সফল কৃষি ফাৰ্ম কৰি তোলোঁ যাৰ কাৰণে যে অসমত থকা যিসকল প্ৰাক্তন আলফাই প্ৰকৃততে জাতীয়তাবাদক লৈ কাম কৰিছিলে এতিয়াও হাৰে আছে আৰু এই ফাৰ্মখনৰ সফলতাই কিন্তু আমাৰ হাজাৰ বদনামী যিসকল প্ৰাক্তন আলফা আমি তেওঁলোকক উদ্ধাৰ কৰিব পাৰিম মোৰ দৰ্শনটো মই তেনেধৰণে ভাবিছোঁ মই অকল আপোনালোকৰ কথাই নাই ভবা গোটেই যে বদনাম কৰিছে এটা জাতিৰ এখিনি মানুহক যি ধৰ্মাক্ত শ্ৰম নিজৰ জীৱন নিজৰ বহু কিবাকিবিবিলাক হেৰুৱালে এতিয়াও যিসকল আছে সেইসকলে বদনামৰ কাৰণে আজি হতাশ হৈ থাকে সমাজত ভাল এখন নাপায় কিন্তু আমি যে প্ৰকৃত অমূল্য সম্পদ আমি যে সুযোগ্য আমি যে প্ৰকৃততে স্বাভিমানী অসমীয়াগী থকা সেই শক্তিৰ মানুহ এই ফাৰ্মখনত দেখুৱাই দিয়াৰ কাৰণে আমি কাম কৰোঁ আহক মই ডক্টৰ ডাঙৰীয়া ইমান সুন্দৰকৈ তেখেতে যিখন ছবি দাঙি ধৰিলে যে কি তাত হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী কামখিনি কৰিব পাৰোঁ বিক্ৰী নাই আধাখিনি বেপাৰীয়ে খালে মধ্যভোগীয়ে খাই পেলাই এনেকুৱা ধৰণৰ কথাখিনি জড়িত হৈ আছে খেতিৰ ক্ষেত্ৰত সেইকাৰণে মই ভাবোঁ খেতি কৰা তাৰমানে আমাৰ নিজাবগীয়া কিছুমান ধৰি লওক তেনেকুৱা পইণ্ট থাকিব য'ৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু অৰ্গেনিক হিচাপত আমি তাৰমানে জৈৱিকভাৱে যে আমি কৰিছোঁ সেই কথাটো তাৰমানে আমি প্ৰচাৰ চলাব লাগিব আৰু সেই মানে আমাৰ হেৰিবিলাকত দোকানবিলাকত লিখি দিয়া হ'ব কাৰণ অৰ্গেনিক খাদ্য বিচাৰি এতিয়া হাবাথুৰি খাইছে মানে প্ৰেছাৰ চুগাৰ কেঞ্চাৰৰ পৰা আদি কৰি অন্যান্য বেমাৰ যি মানে সমাজত মানে আগুৰি পেলালে সেইকাৰণে খাদ্য বিচাৰি এতিয়া হাহাকাৰ কৰিছে ভাল খাদ্যবিধ প্ৰত্যেকেই মানে কিনিবলৈ চেষ্টা কৰিছে ল'বলৈ আহিব যোগাযোগ কৰিব আমাৰ গতিকে প্ৰচাৰ প্ৰসাৰ আৰু আমাৰ উৎপাদন গোটেইকেইটা আমি একেলগত আচলতে চলাই যাব পাৰিম বুলি মই আশাবাদী আৰু লগতে আৰু তেনেকুৱা ধৰণৰ কিছুমান যেনেকৈ এতিয়া আমি আমাক দৰকাৰ যিখিনি গেছৰ দৰকাৰ হ'ব গৰু পালন যদি আমি গৰু পালনৰ পৰা আমাৰ মিথেন গেছটো পালোঁ গেছ কিনিব লগা সেইটো এটা আহিলে গেছ চুহাৰটো আহিলে তেনেকুৱা ধৰণে আকৌ তাৰ পৰা যিখিনি গাখীৰ পাম আমি সেই গাখীৰখিনি যদি কেঁচাই বিক্ৰী হ'ল যদি নহয় আমি তাক পাউডাৰ বনাম প্ৰচেছিং কৰিম গতিকে অন্যান্য পনীৰ চনীৰ পৰা আদি কৰি তাৰমানে প্ৰথমৰ পৰাই আমি আৰম্ভ কৰিব পৰা এই কেইটামান মানে হতাশ হ'বলগীয়া কথাই নাথাকিলে যদি সেইধৰণে আমি আৰম্ভ কৰিম মই ভাবোঁ তাৰমানে
তেনেকুৱা ধৰণে আৰম্ভ কৰিলে মানে সঠিক হ'ব। ইয়াত মই এখন হেৰি কৰি আছোঁ এইধৰণে, তাৰমানে কি আমাক দৰকাৰ হ'ব প্ৰথমৰ পৰা পটে ধৰক এতিয়া কম্পজিট ফাৰ্মিঙৰ ক্ষেত্ৰত কম্পজিট ফাৰ্মিং মাছ গাহৰি হাঁহ কুকুৰা কণী এনেকুৱা ধৰণে আৰম্ভ কৰিব পাৰোঁ প্ৰথমৰ পৰা। তাত দৰকাৰ হ'ব পানী পাম্প, অট' ফিডাৰ, ড্ৰিংকাৰ, খাদ্য, মাকৈ, তুঁহ, পলিচ, এইখিনি দৰকাৰ। গতিকে তাৰপিছত আছে পশুপালন গৰু গাহৰি ছাগলী, আৰু তাত দৰকাৰ হ'ব পানী পাম্প, অট' ফিডাৰ, ড্ৰিংকাৰ, চাপ কাটাৰ, খাদ্য, মাকৈ, তুঁহ, পলিচ, নেপিয়াৰ ঘাঁহ নেপিয়াৰ কৰিব পাৰোঁ, গোটেইখিনি কৰিব পৰাত আছে তাৰমানে। তাৰপিছত কৃষি হ্ৰস্বম্যাদী দীৰ্ঘম্যাদী। এতিয়া দীৰ্ঘম্যাদী এটাটো আমাৰ এইটো প্ৰেচাৰটো পৰি গ'ল, আৰু বাকী হ্ৰস্বম্যাদীবিলাক আমি ধৰি লওক কেনেকৈ সংৰক্ষণ কৰিম, বিশেষকৈ পুল হাউচ এটা দৰকাৰ হ'ব বুলি মই ভাবোঁ। সিদিনা বাবুলে মোক ফোন কৰোঁতে মই কৈছিলোঁ যে যদি আমি বিক্ৰী যদি নগ'ল বা ছিঙিবলগীয়া হ'ল শাক পাচলিখিনি, তেতিয়াহ'লে তাত আমি 2 মাহমানৰ কাৰণে সংৰক্ষণ চ'লাৰ বেছ চ'লাৰটোতো কৰিব পৰা যাবই, এতিয়া চৰকাৰেও দি আছে কম মূল্যত। হ্ৰস্বম্যাদী অমিতা, ৰঙালাও, জলকীয়া, পাচলি এইবিলাক। দীৰ্ঘম্যাদী তামোল, পাণ, নাৰিকল, ফল মূল এইবিলাক, আৰু এইবিলাকৰ কাৰণে কৃষিযন্ত্ৰ, ট্ৰেক্টৰ, কম্বাইন হাৰ্ভেষ্টৰ, কোল্ড হাউচ, জলসিঞ্চন ব্যৱস্থা, পৰিবহণ, স্প্ৰে। এইখিনি তাৰমানে মই এখন হেৰি বনাই থৈছোঁ, যদি গ্ৰহণযোগ্য হয় গোটেই হেৰিটো আলোচনা কৰি কোনবিধ কেনেকৈ আৰম্ভ কৰা হ'ব, তেতিয়াহ'লে মই ভাবোঁ কি প্ৰথমৰ পৰাই আমি হতাশাত ভুগিব নালাগিব। যিসকল তাত থাকিব ইয়াৰ পইচাই তেওঁলোকে চলি যাব পাৰিব, ফাৰ্মখন চলাই যাব পাৰিব। তো আৰু কাঠফুলাটো আমি কৰিব পাৰোঁ। আৰু কাঠফুলা গাহৰি যিটো কাঠফুলা পৰা বনাবলৈ যাওঁতে যিটো মানে বিশেষকৈ প্ৰটিন চ'ৰ্চটো দৰকাৰ হয়, সেইটো আমি কাঠফুলাৰ যিখিনি খেৰ থাকে তাত এমুনা হিচাপত কাঠফুলাৰ ছিঙি অনাৰ পিছত থাকি যায়, মানে সেইটো এটা প্ৰটিনৰ ভাণ্ডাৰ হয়। গতিকে গাহৰিয়ে খাব পাৰিব, অন্যান্য জীৱক দিব পাৰিম আমি সেইখিনি খাদ্য হিচাপত, তাৰ হেৰিখিনিও পেলনি নাযাব তাৰমানে খেৰখিনি যিখিনি ব্যৱহাৰ কৰা হয়। তাত দৰকাৰ হ'ব কাঠফুলাৰ কাৰণে দৰকাৰ হ'ব এইবিলাক প্ৰেছাৰ, চাৰ্প কাটাৰ, ষ্টেলাইজাৰ, কুলাৰ, চিলিণ্ডাৰ, মেকিং, ডায়াৰ। গতিকে তাক মানে আমি স্থায়ী কৰিবৰ কাৰণে শুকুৱাই আমি পেকেটিং কৰিব পাৰোঁ। গতিকে সেইখিনি আৰু প্ৰায়বিলাক মেচিন আমি এতিয়া মোৰ ইণ্ডাষ্ট্ৰিতে তৈয়াৰ কৰিছোঁ, প্ৰায় নৰ্থ ইষ্টত দি থকা। তাৰোপৰি এতিয়া আমাৰ পাপৰ বজাৰখন, পাপৰ মেচিনো আমি এতিয়া তৈয়াৰ কৰোঁ। পাপৰ বজাৰখন বিভিন্ন ঠাইত লগাইছোঁ। পাপৰ বজাৰখন এখন আমাৰ লিডছত পাপৰ লৈছোঁ কলকাতা।